নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা ভিডিঅ'লৈ সকলোকে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ওলাইছোঁ এটুকুৰা অসমৰে ইতিহাস প্ৰসিদ্ধ ঠাই তেজপুৰলৈ। এইটো হ'ব মোৰ তৃতীয়টো পিকনিক এই জানুৱাৰীৰ। তো এটা মোৰ অফিচৰ পৰা গ'লোঁ আৰু এটা মোৰ বন্ধুসকলৰ লগত যিটো মায়'ডিয়া গ'লোঁ। যিসকলে ভিডিঅ'টো চোৱা নাই তেওঁলোকে চাব, দুইটা ভিডিঅ' চাব পাৰিব। আৰু এইটো ওলাইছোঁ আমাৰ গাঁৱৰ পৰা, আমাৰ গাঁৱৰ ৰাইজৰ লগত ওলাইছোঁ। এখন ট্ৰেভেলাৰ নামঘৰ ওচৰতে আমাৰ সকলোৱে নামঘৰত ঈশ্বৰৰ নাম লৈ আমি ট্ৰেভেলাৰত উঠিছোঁ। আৰম্ভ হৈছে যাত্ৰা। এজন থিয় হৈ আহিছে, বক্স ধৰি আহিছে, ডিজে মেন। এয়া আমি বোকাখাট পাইছোঁহি, তাতে ৰখিছোঁ অলপ। আহিছোঁ বোকাখাটত, পেৰা খাই আছোঁ। পেৰা পাইছে ক'ত সোমাইছিলে নেকি? পোৱা নাই। ক'ত সোমালা নি বাৰু? অকণমান বাহিৰত আছিলোঁ। ভাইৰেল বয় এজন আমাৰ। তেল সনা কলগছ বগাই ভাইৰেল হৈছিলে, প্ৰায় 2 লাখৰ ওপৰত ভিউজ হৈছে। আপোনালোকৰ ভিডিঅ'টো চাব পাৰিব, মোৰ পেজতে আছে আপলোড। চাহ খাই পুনৰ আমি যাত্ৰা আৰম্ভ কৰিছোঁ। গৈ আছোঁ আমি। আমি কাজিৰঙা সোমাইছোঁ। কাজিৰঙা সোমাইছোঁ। এয়া ৰাইজৰ পুৰা ফূৰ্তি, পুৰা নাচিছে সকলোৱে, চাই লওঁ। এয়া আমি পাইছোঁহি বুঢ়ী গোঁসানী দেৱালয়। ইয়াতে গাড়ী ৰখাই সকলোৱে দূৰৰ পৰা আমি সেৱা ল'ম। কৃষ্ণ। মাজে মাজে বাজনাটো বন্ধ কৰি এওঁলোককো নিজাববীয়াকৈ গাবলৈ সুবিধা দিয়া হৈছে, সুযোগ দিয়া হৈছে। এয়া প্ৰতিভা বিকাশৰ সুবিধা দিয়া হৈছে। আপোনালোকে উৎসাহিত কৰে যেন। ধন্যবাদ। এয়া আমি দেখিছোঁ জীপ চাফাৰী কৰিবলৈ আহিছে পৰ্যটকৰ এখন গাড়ী, এজন পৰ্যটক। তেজপুৰলৈ আছে 15 কিলোমিটাৰ। আমি পালোহি কলীয়া ভোমোৰা দলং। খুব সুন্দৰ দৃশ্য, আপোনালোকেও উপভোগ কৰক।
এয়া আমি সোমালোঁ তেজপুৰ চহৰত। আমি গৈ আছোঁ এতিয়া গন্তব্যস্থানলৈ। ভিডিঅ'টো চাই থাকক। ফাইনেলি আহি পালোঁ। ধূলি 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 ধূলি। এয়া চানিয়া বাইদেউ পাৰ্টি এইফালে আছে। আমাৰ জেগাটো এইখিনিত ঠিক কৰা হৈছে। এই ডিজে লাগি আছে আৰু অলপ পিছতে পূৰা আহিব ডান্স। এইফালে হাত কৰি আছে। উঠি আছোঁ এতিয়া এই অগ্নিগড়লৈ। যাওঁতে ল'ম আকৌ। অগ্নিগড় আমি পাই গ'লো এতিয়া অগ্নিগড় বহুত ওপৰতে। এইফালে কিমান তলৰ পৰা আহিছে। যথেষ্ট ওখ অগ্নিগড়টো। দেখা যাওক কিমান দূৰ আমি উঠিব পাৰোঁ। পুৰা ওপৰলৈ উঠি আহি আছে ন। লক্ষ্যস্থান পালোহি আমি। এই তাৰ পৰা ভিউটো চাব পাৰিম আমি। তালৈ উঠিব লাগিব আমি। জাষ্ট চাইছোঁ আৰু ভিউটো। বানৰজাই তেওঁৰ কন্যা ঊষাক সুৰক্ষিত কৰি ৰাখিবলৈ ব্ৰহ্মপুত্ৰৰ পাৰতে এই অগ্নিগড়টো নিৰ্মাণ কৰিছিলে আৰু ইয়াত চাৰিওফালে জুইৰ বেৰৰ ব্যৱস্থা কৰিছিলে। সেইবাবে ইয়াক অগ্নিগড় বুলি কোৱা হয়। আৰু ঊষাৰ প্ৰেমিক অনিৰুদ্ধকো তেওঁ ইয়াতেই বন্দী কৰি ৰাখিছিলে এই অগ্নিগড়তে। আমি ইয়াৰ ওপৰলৈ আহিলোঁ ভিউ পইণ্টটোৰ, আৰু ইয়াৰ পৰাই চহৰখন ধুনীয়াকৈ দেখা পোৱা যায়। খুব সুন্দৰ দৃশ্য এয়া। ঊষা চিত্ৰলেখাৰ কথা, অনিৰুদ্ধৰ হৰণ, হৰিহৰ যুদ্ধ, এই আটাইবোৰ আচলতে পুৰাণত লিপিবদ্ধ হৈ আছে। আৰু ইয়াতো ভাস্কৰ্যৰ শিল্পীয়ে সেইসমূহ প্ৰতিফলন ঘটাবলৈ ইয়াত চেষ্টা কৰিছে, আৰু সেইসমূহ চাবৰ বাবে এটা দৈনিক পৰ্যটকৰ আগমন ঘটে। শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধক বানৰজাই বন্দী কৰি থোৱাৰ বাবে অনিৰুদ্ধক উদ্ধাৰ কৰিবলৈ আহি কৃষ্ণই বানৰজাৰ লগত যুদ্ধ কৰিছিলে। যিহেতু বানৰজা শিৱৰ ভক্ত আছিলে, সেয়ে নিজৰ ভক্তৰ হৈ শিৱইও কৃষ্ণৰ লগত যুদ্ধ কৰিছিলে। সেইখনকে হৰিহৰ যুদ্ধ বুলি কোৱা হৈছিলে, আৰু ইয়াত ভাস্কৰ্য শিল্পীয়ে খোদিত কৰি ৰাখিছে। ঊষাৰ সখীয়েক চিত্ৰলেখাই যিহেতু মায়াবিদ্যা জানিছিলে, সেয়ে মায়াবিদ্যাৰে তেওঁক অনিৰুদ্ধক ঊষাৰ বাবে হৰণ কৰি আনিছিলে। সেয়া ইয়াত দেখুওৱা হৈছে। অগ্নিগড়ত ফটো তুলিলোঁ আৰু চালোঁ। তাৰপিছত এতিয়া আমি এয়া তললৈ আহি আছোঁ। সৰু ছোৱালীজনী দোকান দেখিছে। এয়া আমাৰ খানা বনি আছে এজন ভাইকন দা, আৰু এয়া আমাৰ মহাই খানা বনাই আছে।
ৰাইজ বহি আছে খোৱা খোৱা খাবলৈ হৈছে আৰু ৰাইজ বহিছে আৰু সব আনে গৰম হৈ আছে নেকি আমি খানা খাই আছোঁ আমি প্ৰথমতে পোৱালিখিনিয়ে খাই লৈছোঁ দেই তাৰপিছত ডাঙৰখিনিয়ে খাব আৰু এইটো ছেকেণ্ড পাৰ্টি খাই আছে এতিয়া ছোৱালীৰ ডান্স চাওক পোৱালি ডান্স দেখি বেলেগ পিকনিক পাৰ্টি মানুহো ৰখি তাৰ লগত মানে এপাক নাচি গৈছে আৰু ই কেনেকুৱা দিছে শেষ হৈছোঁ আমি এতিয়া আকৌ আমি আহি কলীয়া ভোগোৰা পাইছোঁহি আমি দেৰি হৈ গৈ আছোঁ যোৱা দৃশ্য দেখাইছিলোঁ এতিয়া ঘূৰি অহা দৃশ্য আপোনালোকে চাওক আমি পুনৰ কাজিৰঙা পালোহি ইয়াতে কেইটামান হৰিণা দেখিলোঁ এইফালে গড় এটা আছিলে গড়টো চালোঁ আমি দূৰবীণে চালোঁ গড়ো চালোঁ হৰিণাও চালোঁ দূৰবীণেৰে আৰু ফটো উঠিলোঁ এই ৰাইজে অৰ্কিড পাৰ্ক চাম বুলি আহিছে এই ৰাতিখন নাজানো অৰ্কিড পাৰ্ক চাবলৈ পাব নে নাপাব তথাপিতো আহিছে আৰু আশা আদা কৰি এইবোৰ সকলো বাঁহৰে নিৰ্মিত কি সুন্দৰকৈ বনাইছে চাওকচোন পাৰ্ক এতিয়া বন্ধ আছিলে আৰু সাংস্কৃতিক সন্ধিয়া হৈ আছে তাত বোলে 400 টকাকৈ লাগে টিকেট সাংস্কৃতিক সন্ধিয়া নাচালোঁ সময়ো নহ'ব গতিকে ইয়াতে আমি সোমালোঁ একাপ চাহ খাম বুলি লিকতা গুড় বহুত চেষ্টা কৰি কাটি আছে বাইদেৱে যাওঁতে চবেই হুলস্থুল কৰি যাব নমা আছে নি কোনোবা আহোঁতে চব ঠাণ্ডা ভাত খাই গধুৰ গ'ল চব ঠাণ্ডা মই ৰাতি হ'লেই নতুনকৈ নিৰ্মিত 4 লেণ্ডৰ ষ্ট্ৰীট লাইটবোৰ জ্বলি উঠে দুয়োফালে খুব ভাল লাগে আচলতে গোটেই ৰাস্তাটো যদি এনেকুৱা হৈ যায় কিমান ভাল লাগিব চাওকচোন বাদুলি পাৰা
এখন বনাই আছে টোল গেট প্ৰত্যেকটো কথা পইচা দিব লাগিব হা পইচাই ভৰিব লাগিব পইচা ভৰিব লাগিব এই আমি লাহদুৰ্গৰ ৰাস্তাত সোমাইছোঁ আমাৰ নিজৰ জেগা পাইছোঁহি আৰু লাহে লাহে এইখন হৈছে ৰাজৈ দলং খালি হৈছে হয় নাই আহি এতিয়া আমি সোমালোহি আমাৰ গাঁৱৰ ৰাস্তাত আমাৰ যাত্ৰা শেষ হ'বলৈ আৰু কিছু সময় বাকী য'ৰ পৰা যাত্ৰাটো আৰম্ভ কৰিছিলোঁ আমি পুনৰ আহি তাৰ পালোহি আৰু ইয়াতে যাত্ৰাটো সামৰণি মাৰিছোঁ আৰু ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ এটি নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই